স্যার দিঘিপার হাই স্কুলের এলুমিনি এসোসিয়েশনের বিষয়ে আপনি কি কব? জয়তে মই আগন্তুক HSLC ফাইনেল পরীক্ষার কারণে সমূহ শিক্ষকবৃন্দ আৰু এলুমিনি সংগঠনসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জনাইছোঁ। যেহেতু অহাকালিৰ পৰা আমাৰ মেট্ৰিকৰ চূড়ান্ত পৰীক্ষা হ'ব, এই ক্ষেত্ৰত আমাৰ দিঘিপাৰ হাইস্কুলৰ এলুমিনিৰ সদস্যসকলে যি পুৰুষাৰ্থ কৰিছে, সকলো কামতে তেওঁলোকে আমালোকক সহায় কৰিছে। এনেকৈ তেওঁলোকে বাউণ্ডাৰী ৱালটো তেওঁলোকে আমাক দিছে, ইনভাৰ্টাৰ দিছে আৰু সকলো সময়তে আমাৰ লগত যোগাযোগ ৰাখি স্কুলৰ সৰ্বাংগীন উন্নতিৰ কাৰণে তেওঁলোকে সহায় প্ৰচেষ্টা কৰি আছে আৰু সেইকাৰণে আমি আমাৰ তৰফৰ পৰা তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে আশা কৰিছোঁ তেওঁলোকৰ সহায় সহযোগিতা আমি পাম। এই কৈ মই ইয়াতে শেষ কৰিছোঁ। পোনপ্ৰথমে মই দিঘিপাৰ এলুমিনি এছ'চিয়েশ্যনৰ সভাপতি হিচাপত আমাৰ দিঘিপাৰ হাইস্কুলত নতুনকৈ আমি এক্সাম চেণ্টাৰ পাইছোঁ। আমি বহুত ফূৰ্তি কৰি আছোঁ সেইটো লৈ, আৰু এইখন চেণ্টাৰত আহি কেইবাখন স্কুলৰ পৰা ছাত্ৰ ছাত্ৰী আহি পৰীক্ষাত বহিব। এই অঞ্চলৰ যেইকেইখন স্কুলৰ শিক্ষাৰ্থীসকল আহি পৰীক্ষাত বহিব, সকলোলৈ আমি আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ এডভান্সলি। আৰু আমি এইখন বিদ্যালয়ৰ এক্সাম চেণ্টাৰ পোৱাৰ কাৰণে আমাৰ কিছু অভাৱ অভিযোগ আছিলে স্কুল কৰ্তৃপক্ষৰ ফালৰ পৰা, যে এইখন বিদ্যালয়ৰ ছেফ চিকিউৰ নাছিলে, বাউণ্ডাৰী ৱালৰ অসুবিধা আছিলে। আৰু আমি এলুমিনি এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি কথা দিছিলোঁ যে এইখন বিদ্যালয়ৰ বাউণ্ডাৰী ৱালৰ ব্যৱস্থা আমি এলুমিনি এছ'চিয়েশ্যনে বনাই দিম। সেই কথা মৰ্মে আমি যদিও পকাৰে কৰিব নোৱাৰিছোঁ, কিন্তু আমি টিঙেৰে হ'লেও আমি এইখন বিদ্যালয়ৰ বাউণ্ডাৰী ৱালৰ কামখিনি সমাপ্ত কৰি দিছোঁ। আৰু আমাৰ এলুমিনি এছ'চিয়েশ্যনৰ সদস্যসকল আছে, সকলোৱে আপোনালোকক এষাৰ বক্তব্য দিব বুলি আশাবাদী। পোনপ্ৰথমে মই দিঘিপাৰ এলুমিনি এছ'চিয়েশ্যনৰ তৰফৰ পৰা গোটেইখিনি ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিব সেইসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ নতুনকৈ আহিছে চেণ্টাৰ, এলুমিনি চেণ্টাৰত নতুনকৈ অহা যিসকল ছাত্ৰই পৰীক্ষা দিব সেইসকলকো আমি অন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াত এটা অসুবিধা আছিল বাউণ্ডাৰী ৱালৰ, আৰু শিক্ষা বিভাগৰ তৰফৰ পৰা যিসকল ব্যক্তি আহিছিল সেইসকল ব্যক্তিও এটা অসুবিধা দেখুৱাইছিল যে ইয়াত বাউণ্ডাৰী ৱালৰ কিছু পৰিমাণে অসুবিধা আছে, আৰু আমি তেতিয়া দায়িত্ব লৈছিলোঁ যে আমি বাউণ্ডাৰী ৱালটো সমস্যাটো সমাধান কৰি দিম। আৰু সেইমতে আমি এই বছৰ কিনেৰে যিখিনি আমাৰ দ্বাৰা সম্ভৱ হৈছে আমি কৰিছোঁ, আৰু নেক্সট ইয়াৰ পৰীক্ষাৰ আগতে আমি পকীকৰণ কৰাৰ ব্যৱস্থা কৰিম। ধন্যবাদ। পোনপ্ৰথমে আমাৰ অহাকালি যিখন হাইস্কুল শিক্ষান্ত পৰীক্ষাত হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিহেতু আমাৰ স্কুলখনে এইবাৰ নতুন চেণ্টাৰ পাইছে, আৰু সেই চেণ্টাৰ পোৱাৰ অলপমান আমাৰ ডেস্ক বেঞ্চৰ অসুবিধা আছিল, আৰু সেই অসুবিধাখিনি আমাৰ এলুমিনি এছ'চিয়েশ্যনৰ যোনজন সভাপতি তেওঁক আমি দাবী কৰিছিলোঁ যে তুমি এইখিনি আমাক ব্যৱস্থা কৰি দিয়ক। আৰু যিহেতু তেওঁ আমি কোৱাৰ পাছত তেওঁ আমাৰ ওচৰ চুবুৰীয়া কেইখনমান স্কুলৰ পৰা ডেস্ক বেঞ্চৰ অনাৰ যাৱতীয় যিবিলাক খৰচ আছে সেইবিলাক বহন কৰি আমাক স্কুলত আনি পহুচাইছিল। পোনপ্ৰথমে মই এইবাৰ HSLC আৰু HS পৰীক্ষাত অৱতীৰ্ণ হোৱা সমূহ পৰীক্ষাৰ্থীলৈ আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগতে বিশেষকৈ আমাৰ ভিতৰুৱা অঞ্চলত আমাৰ সকলোৰে পৰিচিত দিঘিপাৰ হাইস্কুলত এখন পৰীক্ষা কেন্দ্ৰ হৈছে, আৰু এই পৰীক্ষা কেন্দ্ৰখনত হোৱাৰ সময়ত যেতিয়া বিভাগীয় কৰ্তৃপক্ষ আহি এইখন চোৱা চিতা কৰিছিল, তেতিয়া আমাক কৈছিল যে ইয়াত দিয়াটো অসম্ভৱ হ'ব, কিয়নো আমাৰ ইয়াত বাউণ্ডাৰী ৱাল বা বিভিন্ন অসুবিধা আছিল। তেতিয়া আমাৰ এলুমিনি এছ'চিয়েশ্যনৰ সভাপতি জনাব মামুন ৰছিদ চাহাবৰ নেতৃত্বত কি কৰা হৈছিল যে সিহঁতক আশ্বাস দিয়া হৈছিল যে আমি এইখিনি সমাপ্ত কৰি দিম, আৰু যেনেকুৱা ছাত্ৰ ছাত্ৰী পৰীক্ষাত বহিব পাৰে তেনেকুৱা আমি ব্যৱস্থা কৰি দিম, যিহেতু আমাৰ ইয়াত কেন্দ্ৰটো আপোনালোকে দিয়ক। তাৰপিছত সিহঁতে আমাৰ কথাটো মানি কৰি দিছিল, আৰু সেইকাৰণে সেই প্ৰতিশ্ৰুতি দিয়াটো আমাৰ সভাপতি এলুমিনি এছ'চিয়েশ্যনৰ সভাপতি মামুন ৰছিদ চাহাবৰ নেতৃত্বত আজি এইখিনি বাউণ্ডাৰী ৱালৰ কামখিনি সমাপ্ত হৈছে। আৰু এই পৰীক্ষা কেন্দ্ৰত কিছুমান ডেস্ক বেঞ্চৰো অসুবিধা আছে, এইখিনি আমাৰ মামুন ৰছিদ চাহাবৰ নেতৃত্বত বিভিন্ন স্কুলৰ পৰা তেওঁৰ নিজৰ গাড়ীৰে তেওঁৰ নিজৰ মানুহ লগাই
বিভিন্ন স্কুলৰ পৰা এইখিনি আনি ইতিমধ্যে আমাৰ পৰীক্ষা কেন্দ্ৰ সম্পূৰ্ণৰূপে সাজু হৈছে। অহাকালিৰ পৰা ল'ৰা ছোৱালী আহি পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু সুন্দৰকৈ পৰীক্ষা দিব। আগন্তুক দিনত সঠিকৰণ হ'ব।